নদুৱাৰত বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। আজি বন্দুক বাৰুদৰ শব্দৰ পৰিৱৰ্তে চৰাইৰ মাতত ৰাতিপুৱাই এই মন্তব্য পদ্ম হাজৰিকাৰ। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত আজি শান্তি প্ৰতিষ্ঠা হৈছে। আজি গুলি বাৰুদ বোমৰ শব্দত ৰাতি নিপুৱাই আজি চৰাই মাতত ৰাতিপুৱাইছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নদুৱাৰ সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। সমষ্টিটোত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাই চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। সমষ্টিটোৰ নাগশংকৰ জিলা পৰিষদৰ অন্তৰ্গত কেইবাটাও স্থানত নিৰ্বাচনী কাৰ্যালয় উদ্বোধনৰ লগতে নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত চাহ জনগোষ্ঠীৰ লোকৰ লগত ঝুমুৰ নৃত্য কৰা দেখা যায় বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাক। প্ৰচাৰ অভিযানৰ সময়ত বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছৰ দিনৰ বন্দুক বাৰুদৰ শব্দৰ বিপৰীতে এতিয়া বিজেপিৰ দিনত চৰাইৰ মাতত ৰাতিপুৱাই বুলিও মন্তব্য কৰে। প্ৰচাৰত মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। জনতাৰ ইমান উৎসাহ, এইবাৰৰ নিচিনা উৎসাহ মই কেতিয়াও দেখা নাই। এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰি আমি যি 22টা অফিচ খুলিলোঁ নিৰ্বাচনী কাৰ্যালয়, এই 22টাত হাজাৰৰ তল মানুহ ক'তো নাই। মানে হাজাৰ হাজাৰ মানুহ কেনেকৈ গোট খাই যিটো উৎসাহত ওলাই আহিছে আমাক শুভেচ্ছা দিবলৈ, আশীৰ্বাদ দিবৰ কাৰণে, আৰু ভাৰতীয় জনতা পাৰ্টিত ভোট দিয়াৰ যি এক প্ৰতিশ্ৰুতি। গতিকে মইতো এইবাৰ ভাবোঁ যে আমি আগৰ নিৰ্বাচনখিনিত যিমান ভোট পালোঁ আটাইতকৈ বেছি ভোট এইবাৰ ৰাইজে প্ৰদান কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যেনেধৰণে মানুহ শান্তিত আছে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আৰু উন্নয়নত মানুহ সাংঘাতিক ধৰণে সন্তুষ্ট। আগতে মানুহ শান্তিত শুব পৰা নাছিল, এতিয়া গুলি বাৰুদ বোম নোহোৱা হ'ল। আজিকালি চৰাই মাতত ৰাতিপুৱাই, উগ্ৰপন্থীৰ দপদপনি নাই, ধন দাবী নাই। গতিকে এটা শান্তিৰ পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, যে জনগোষ্ঠীৰ ভিত্তিত সন্দেহ অবিশ্বাস এইবিলাক দূৰ হ'ল, সমন্বয় সম্প্ৰীতি। জাবুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।